সংস্থাৰ যোনটো প্ৰথম পৰীক্ষা আয়োজন কৰিছে দশম ছাত্ৰ সন্থাই, এইটো এটা বৰ ভাল পদক্ষেপ আমাৰ কাৰণে, অসমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে, যিসকল মানে সপোন দেখিছে যে IAS বা IPS হ'ম, তেওঁলোকৰ কাৰণে এইটো এটা বহুত ডাঙৰ প্লেটফৰ্ম এটা তেওঁলোকে আমাক দাঙি দিছে। আৰু যিহেতু আছুৰ ফালৰ পৰা এইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা পদক্ষেপ। গোটেই অসমৰ যোনখিনি আমাৰ উদীয়মান নৱপ্ৰজন্ম উঠি আহিছে, তেওঁলোকক এটা সপোন দেখিবলৈ এইটোৱে এটা সুযোগ দিছে। যিহেতু কোচিঙৰ মানে কষ্টটো ইমান বেছি, মোটামুটি 2-3 লাখ টকাই যায় আৰু থকা খোৱা বেলেগ। তাৰে মাজত যদি এনেকৈ আমাক দশম ছাত্ৰ সন্থাই এটা সহায় আৰু স্কলাৰশ্বিপ এটা দিছে, তাৰ কাৰণে আমি অতি মানে আনন্দিত আৰু তেওঁলোকক সদায় ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইটো এটা ভাল পদক্ষেপ আমাৰ ফালৰ পৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।